মৰমৰ কণীখন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু লগতে লৈ আহিছোঁ এটা ধুনীয়া আখ্যান। তোমালোকে যমুনা নৈৰ কথা শুনিছা আৰু যম ৰজাৰো কথা শুনিছা, হয়নে নহয়? যমনো কোন, যমুনানো কোন তোমালোকে নিশ্চয় জানা। তেওঁলোক আচলতে সম্বন্ধত কি তাক জানানে বাৰু? যম মানে যমৰাজ আৰু যমুনা দুয়ো ককাই আৰু ভনী আছিল। বহু বহু হাজাৰ হাজাৰ বছৰৰ আগতে তোমাৰ স্বৰ্গ নগৰীত সূৰ্য দেৱতাৰ ঘৰত দুটি ধুনীয়া ধুনীয়া সন্তান আছিল আৰু সেই সন্তানৰ মাতৃ কোন আছিলে? সংজ্ঞা দেৱী। সংজ্ঞা দেৱী আৰু সূৰ্যৰ পুত্ৰ আৰু কন্যা হিচাপে যমৰাজ আৰু যমুনাই জন্ম লৈছিল। তেওঁলোকৰ যে কিমান মিল, তোমালোকে যেনেকৈ তোমালোকৰ ভাই ভনী ককাই বাইদেউ এই সকলোবিলাকৰ লগত ফূৰ্তি ফাৰ্তা কৰি থাকা, ঠিক তেনেকৈ যম আৰু যমুনায়ো সৰু কালছোৱা ধেমালি ধুমুলাৰে গোটেই ঘৰখন ভৰাই ৰাখিছিলে। লাহে লাহে তেওঁলোক ডাঙৰ হ'ল আৰু তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লগা হ'ল। যমুনাও বেলেগ এখন ঠাইলৈ গুচি গ'ল আৰু যমৰাজেও কি কৰিলে? তেওঁক দায়িত্ব অৰ্পণ কৰা যম নগৰী পালন কৰিবলৈ ধৰিলে। তাৰমানে যম নগৰীলৈ গৈ এই যম নগৰীখন তেওঁ শাসন কৰিবলৈ ধৰিলে। মৃত্যুৰ পিছত আমি সকলোৱে ভাবোঁ যে আমি যমৰ ঘৰলৈ যাব লাগিব, আমাক কোনে নিবহি? যম ৰজাই নিবহি। এনেকৈ দুয়ো বাই ভনীয়ে সদায় মনত পেলাই দুয়োকেও যে আমি দেখোন লগেই হ'ব নোৱাৰা হ'লোঁ। সৰুতে আমি ইমান ফূৰ্তি কৰিছিলোঁ, এতিয়া আমি দুয়োটাই বেলেগে বেলেগে থাকিব লগা হ'ল। এদিন কি হ'ল জানা? যমৰাজৰ খুব মনত পৰিলে যমুনালৈ। তেতিয়া যমৰাজে, তেতিয়াতো আৰু টেলিফোন নাছিলে, হয়নে? কিহত খবৰ দিব? খবৰ নিদিয়াকৈ গৈ এটা দিনত তোমাৰ যমুনা ভণ্টিৰ ঘৰ পালেগৈ। যমুনায়ো যমৰজাক দেখি কেনেকুৱা যে ফূৰ্তি পালে। ককায়েকে খবৰ চবৰ নিদিয়াকৈ তেওঁৰ ঘৰ ওলাইছেহি, কম কথা নে? এই বুলি নানান ব্যঞ্জনেৰে, নানানবিধ ফল, নানানবিধ খাদ্য, মিঠাই এইবিলাকেৰে ভৰাই ভৰাই বস্তু বনালে আৰু ককায়েক যমৰাজক পৰিৱেশন কৰিলে। ইমান ধুনীয়াকৈ নিজ হাতেৰে বস্তুবিলাক বনাই যমুনা দেৱীয়ে যেতিয়া যমৰাজৰ আগত এই খাদ্য সম্ভাৰ পৰিৱেশন কৰিলে, তাৰ আগতে তেওঁ কি কৰিলে? চাউল, দুবৰি, সেন্দুৰ, চন্দন সকলো মিলাই যমৰজাৰ কপালত তোমাৰ তিলক আঁকি দিলে আৰু ক'লে, দাদা আজি তুমি আহিছা ইমান দিনৰ মূৰত মোৰ ঘৰলৈ আৰু সেইকাৰণে মই অকণমান কিবা যোগাৰ কৰিছোঁ, তুমি খোৱা। ককায়েকেও ইমান ভাল পালে আৰু তেতিয়া মনৰ আনন্দতে তেওঁ কি ক'লে? যমুনা দেৱীক ক'লে, ভণ্টি যমুনা তুমি কিবা এটা মোৰ পৰা খোজা, মোৰ পৰা এটা উপহাৰ খোজা, মোৰ পৰা এটা বৰ খোজা। তেতিয়া যমুনা দেৱীয়ে ক'লে, দাদা যম তুমি মোক একো দিব নালাগে, খালি তুমি এই দিনটোত অৰ্থাৎ আজি কাৰ্তিক মাহৰ তোমাৰ শুক্লা দ্বিতীয়াৰ দিনা সদায় তুমি মোৰ ঘৰলৈ কিন্তু আহিবই লাগিব। মই তোমাক খবৰ নিদিওঁ, তুমিও মোক খবৰ নিদিবা, কিন্তু মই এই দিনটোত তোমালৈ বাট চাই ৰৈ থাকিম। তেতিয়া যমেও কি ক'লে জানা? তথাস্তু বুলি ক'লে, হ'ব মই সদায় আহিম, প্ৰতি বছৰে তোমাৰ ওচৰলৈ মই এই দিনটোত আহিম। আৰু এটা কথা, তুমি আৰু এটা বৰ মোৰ পৰা পাব পাৰা, খোজা তুমি কি বৰ খুজিব খুজিছা। তেতিয়া যমুনা দেৱীয়ে ক'লে, এই দিনটোত যমুনা নৈত বা গংগা নৈত য'তেই নহওক, যদি বাই ভনী ককাই বা ভায়ে একেলগে তোমাৰ স্নান কৰে, এই স্নান কৰিলে যম ৰজাৰ ভয়ৰ পৰা নিস্তাৰ পাব লাগে। গতিকে সেইটো তথাস্তু বুলি ক'লে, তাৰমানে যমৰ ভয় নাইকিয়া, মৃত্যু ভয়
পৰা মুক্ত হয় বুলি কয় গতিকে সেই প্ৰথাটোৱেই আজিলৈকে চলি আছে এতিয়াও ভাই দুজ এই তেওহাৰটোত এই মানে তোমাৰ এই পৰ্বটোৰ নাম কি জানানে ভাই দুজ বুলি কয় এতিয়াও ককায়েক ভায়েক সকলোবিলাক বাই ভনীৰ ঘৰলৈ যায় এই দিনটোত আৰু সেই বাই ভনীয়ে নিজৰ ককায়েক বা ভায়েকক মূৰত তিলক দি নানান ব্যঞ্জনেৰে আপ্যায়িত কৰে এই সুন্দৰ প্ৰথাটো এতিয়ালৈকে বহুত ঠাইত বিশেষকৈ তোমাৰ উত্তৰ পূব ভাৰতৰ নানান ঠাইত চলি আহি আছে কেনেকুৱা লাগিলে ভাই দুজৰ কথা শুনি মোক জনাবা দেই বাই বাই